ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক বৰ্গ আৰু বৰ্গমূল পাঠটোৰ অধ্যায় 6 যিটো আছিলে তাৰে অনুশীলনী 6.1 কুৱেশ্যন নম্বৰ 7 টো কৰিম। আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 6 লৈকে কৰিলো। 7 নং কুৱেশ্যনটো আছিলে তোমাৰ ত্ৰিভুজীয় সংখ্যাৰ ওপৰত। প্ৰশ্নটো কি কৈছে যে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা। সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয় নে নহয় পৰীক্ষা কৰিবলৈ কৈছে। ত্ৰিভুজীয় সংখ্যা পঢ়িছিলোঁ আমি ইয়াত, মনত আছেনে বাৰু যে এইকেইটা হৈছে ত্ৰিভুজীয় সংখ্যা। কিয় হৈছিলে গম পাইছিলোঁ যে এই তিনিটাকৈ বিন্দু লৈ পেলাই আমি এটা ত্ৰিভুজ গঠন কৰিছিলোঁ। ছটা বিন্দু লৈ ইয়াত এটা ত্ৰিভুজ গঠন কৰিছিলোঁ, 3টা বিন্দু লৈ ইয়াত এটা ত্ৰিভুজ গঠন কৰিছিলোঁ, 10টা বিন্দু লৈ এটা ত্ৰিভুজ গঠন কৰিছিলোঁ। গতিকে কিমানটা বিন্দু লৈ ত্ৰিভুজ এটা গঠন হ'ব সেইটো জানিবৰ বাবে আটাইতকৈ সহজ উপায় আছিলে এই ফৰ্মুলাটো n × n+1 / 2, য'ত n এটা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। গতিকে nৰ মান যদি মই 1 বহাওঁ, ইয়াত যদি 1 বহাই দিওঁ তেতিয়া আমি আনচাৰ পাইছিলোঁ 1। গতিকে 1টো এটা ত্ৰিভুজীয় সংখ্যা। গতিকে n = 2 বহালে এইটো এটা ত্ৰিভুজীয় সংখ্যা, য'ত n = 2 বহালে আমি পাই যাম 3। গতিকে 3টো ত্ৰিভুজীয় সংখ্যা। ঠিক এনেদৰে আমি বিভিন্ন ধৰণৰ স্বাভাৱিক সংখ্যা বহুৱাই আমি বিভিন্ন ধৰণৰ ত্ৰিভুজীয় সংখ্যা কিছুমান পাব পাৰোঁ। এতিয়া আমাক প্ৰশ্নটো কৈছে যে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা। এতিয়া 15টো এটা ত্ৰিভুজীয় সংখ্যা। কিমানটা বিন্দু লওঁতে 15 ওলাইছিলে চোৱা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা হয়নে বাৰু? এই 15টা বিন্দু লৈ পেলাই আমি ত্ৰিভুজীয় সংখ্যা পাইছিলোঁ। আৰু ত্ৰিভুজীয় সংখ্যা 15 পাবৰ বাবে আমি nৰ ভেলু 1 2 3 4 nৰ ভেলু 4 ল'বলগীয়া হৈছিলে। কেনেকৈ লৈছিলে চাবা দেই। nৰ ভেলু 5 হ'লে আমাৰ এইটো সংখ্যাটো এটা 15 সংখ্যাটো এটা ত্ৰিভুজীয় সংখ্যা হ'ব। গতিকে আমি আনচাৰটো এনেকৈ কৰিব লাগিব। প্ৰথমে আমি ফৰ্মুলাটো লিখি ল'লোঁ আমাৰ সুবিধাৰ বাবে যে এটা স্বাভাৱিক সংখ্যা nৰ বাবে n × n+1 / 2 এটা ত্ৰিভুজীয় সংখ্যা। আমাক কৈছে 15তকৈ ডাঙৰ কেইটামান ত্ৰিভুজীয় সংখ্যা ক্ৰমিক। 15টোনো কেতিয়া পাই আমি চাই ল'লোঁ। n = 5 হ'লে ত্ৰিভুজীয় সংখ্যাটো আমি 15 পাওঁ। কেনেকৈ পাইছোঁ গম পাইছানে? nৰ ঠাইত 5 বহাইছোঁ। n = 5 হ'লে বুলি কৈছোঁ যেতিয়া nৰ ঠাইত 5 বহাইছোঁ। 2ৰে 6 3বাৰ গৈছে, 5 3 × 15। গতিকে n = 5 বহাওঁতে যদি ত্ৰিভুজীয় সংখ্যা 15 পাইছোঁ, তেনেহ'লে নেক্সট ত্ৰিভুজীয় সংখ্যা পাবৰ বাবে আমি nৰ ভেলু তাৰ নেক্সট 5ৰ নেক্সট স্বাভাৱিক সংখ্যাটো বহাব লাগিব। তাৰমানে nৰ ভেলু আমি 6 বহাব লাগিব। তেতিয়া ত্ৰিভুজীয় সংখ্যা কি হ'ব? আমাৰ 2ৰে 6 এইটো কটাকটি যাব, 21 হ'ব। তাৰমানে 15ৰ ঠিক পাছৰ ত্ৰিভুজীয় সংখ্যাটো হৈছে 21। এতিয়া 21ৰ পাছত নেক্সট ত্ৰিভুজীয় সংখ্যা পাবৰ বাবে আমি n = কিমান বহাব লাগিব? 7 বহাব লাগিব। ঠিক একেধৰণে ইয়াত বহালোঁ 7। n × n+1 / 2 nৰ ঠাইত 7 বহাইছোঁ দেই, মন কৰিবা। 2ৰে 8ক কেইবাৰ গ'ল? 4বাৰ গ'ল, 28। নেক্সট n = 8 বহাইছোঁ। 2ৰে 8ক 4বাৰ গ'ল, 4 9 × 36। কেইটা পালোঁ? 15ৰ পাছত ত্ৰিভুজীয় সংখ্যা 1 2 3টা, 5টা লাগে নহয় আৰু 2টা। এবাৰ নেক্সট কি বহাম? n = 9। n = 9 বহাইছোঁ, তেতিয়া আমি পাইছোঁ এইটো। 2ৰে 10ক কেইবাৰ যাব? 5বাৰ যাব, 9 5 × 45। n = 10 বহালোঁ, তেতিয়া পালোঁ 2ৰে 10ক 5বাৰ যাব, 5 11 55। গতিকে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা কি পালোঁ? 21 28 36 45 আৰু 55। এতিয়া আমাক কৈছে চোৱা প্ৰশ্নটোত যে সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা। এতিয়া আমি যে এই ক্ৰমিক সংখ্যাকেইটা পালোঁ, ক্ৰমিক ত্ৰিভুজীয় সংখ্যাকেইটা পালোঁ, আমাক চেক কৰিবলৈ কৈছে যে দুটাকৈ যদি ক্ৰমিক সংখ্যা লৈ আমি যোগ কৰোঁ, যোগফলটো এটা পূৰ্ণবৰ্গ হয়নে নহয় বা বৰ্গ সংখ্যা হয়নে নহয়। যোগ কৰি চালোঁ। 21 28 যোগ কৰিলে 49 হয়, যিটো হৈছে 7ৰ বৰ্গ। ডেফিনেটলি হয়। নেক্সট চালোঁ আমি 28 36 যোগ কৰি চালোঁ 64, যিটো 8ৰ বৰ্গ। 36 + 45 81 9ৰ বৰ্গ। 45 + 55 100 10ৰ বৰ্গ। তাৰমানে প্ৰতি দুটাৰ লগত আমি যোগ কৰি চাইছোঁ যে
ক্ৰমিক দুটা মানে ত্ৰিভুজীয় সংখ্যা ল'লে পূৰ্ণবৰ্গ সংখ্যা ওলাই নে নোলায় আমি কি পালোঁ ওলাই সেইকাৰণে আমি গম পালোঁ লিখি দিছোঁ সেইকাৰণে যে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল সদায় এটা কি হয় বৰ্গ সংখ্যা হয় বুজি পালা এইখিনিতে আমাৰ অনুশীলনী 6.1টো শেষ হৈছে এতিয়া আমি এটা অতি আমোদজনক কথা এটা শিকিম অতি সুন্দৰ কথা এটা শিকিম হেডিং দিছে সংখ্যা এটাৰ বৰ্গ নিৰ্ণয় কৰাৰ এটা সহজ পদ্ধতি সকলো সংখ্যাৰ ক্ষেত্ৰত নহয় স্পেচিয়েলি এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ নিৰ্ণয়ৰ সহজ পদ্ধতি এককৰ ঘৰত 5 থকা সংখ্যা কিছুমান হৈছে 15 এককৰ স্থানত 5 আছে দেখিছা 25 35 45 55 65 75 আদি এই সংখ্যাবোৰৰ বৰ্গবোৰ সহজে কেনেকৈ উলিয়াব পাৰি চাবানে বাৰু এইটো চোৱা ধৰি ললোঁ 15 বৰ্গ মানে কি 15 হয়নে বাৰু 15 বৰ্গ মানে 15 দুটা পূৰণ ইয়াক তোমালোকে দুখৰীয়া পূৰণটোতো তোমালোকে সৰুতে শিকি আহিছা 5 গুণ 25 5 কৰিলে 2 5 গুণ 5 2 7 এনেকৈ নকৰি এটা শ্বৰ্টকাট কৰিব পাৰি এই সংখ্যা দুটা চোৱাচোন 5 আৰু 5 ইহঁত দুটাক পূৰণ কৰা কিমান পাম 5 গুণ 25 তুমি 25টো গোটেই লিখি দিয়া ওকে এতিয়া ইয়াত আছে 1 ইয়াতো আছে 1 ন যিকোনো এটা সংখ্যাক তুমি 1 এটা বহাই লোৱা ধৰি ললোঁ এই সংখ্যাটো কিমান আছে 1 নহয় জানো 1ৰ নেক্সট স্বাভাৱিক সংখ্যাটো কি হয় 1ৰ নেক্সট স্বাভাৱিক সংখ্যাটো 2 হয় 1ক 1 এটা বহাই ল'লোঁ কিমান পালোঁ 2 2 গুণ 2 বুজি পালানে কি কৰিলোঁ 5 গুণ 25 গোটেই লিখিলোঁ এই দুটা 1ৰ ভিতৰত কোনোবা এটা একক মই 1 বহাই ল'লোঁ আৰু এটা স্থান আগবঢ়াই ল'লোঁ 1ৰ পিছত কি আহে 2 আহে এতিয়া 2 লগত 1 পূৰণ কৰি দিলে 2 পাই গ'লোঁ এনেও জানো আমি 15 225 বৰ্ণ এটাখনত নহয় জানো আৰু এটা দেখুৱাম চোৱা 25 গুণ 25 গুণ 625 বুলি আমি জানোৱেই এতিয়া কেনেকৈ হ'ব চাবা দেই 5 গুণ 25 এই 2 ঠাইত 1 এটা বহাই লওঁ 2 ঠাইত 1 এটা বহাই দিলে 2টো কি হৈ গ'ল 3 হৈ গ'ল চ' 2 3 গুণ 6 আমোদজনক নহয়নে কথাটো আকৌ একেধৰণে 35 গুণ মানে 35ৰ বৰ্গ কি হ'ব 5 গুণ 25 3 আৰু 3 আছে নাই কোনোবা এটাক 4 কৰি লোৱা চ' 4 3 গুণ 12 হৈ গ'ল কথাটো গতিকে এই সংখ্যাকেইটাৰ চোৱাচোন বাৰু তলত দিয়া সংখ্যাবিলাকৰ বৰ্গ উলিওৱা এইকেইটাৰ আমি বৰ্গ নিৰ্ণয়টো অতি সহজে কৰিব পাৰোঁ যে 35ৰ বৰ্গ মানে কিমান 5 গুণ 25 লিখি দিম দুটা 3 আছে তো 35 গুণ দুটা 3 আছে তাৰে এটা 3ত আমি 4 কৰি ল'লোঁ তো 4 3 গুণ কিমান হৈ যাব 1225 মই দেখুৱাম বাৰু পাছত এতিয়া সদ্যহতে আকৌ নতুন এটা কথালৈ আহোঁ নতুন কথাটো হৈছে পাইথাগোৰিয়ান ট্ৰিপ্লেটছ এইটো কি বস্তু পাইথাগোৰাছ নামৰ এজন গণিতজ্ঞৰ নাম শুনিছানে বাৰু আগতে তোমালোকে নিশ্চয় শুনিছা এতিয়া চাওঁ আহা সমকোণী ত্ৰিভুজ নামৰ ত্ৰিভুজৰ নামো শুনিছা এটা বিশেষ ধৰ্ম আছে ধৰ্মটো কি জানানে সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান এইটো কাষতে এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোৰ এইটো হৈছে সমকোণ তে এই সমকোণটোৰ সন্মুখত থকা বাহুডালক কি বুলি কোৱা হয় সমকোণৰ সন্মুখত থকা বাহুডালক সেই ত্ৰিভুজটোৰ কৰ্ণ বুলি কোৱা হয় হয়নে বাৰু এডাল হৈছে কৰ্ণ এডাল হৈছে লম্ব এডাল হৈছে ভূমি বা এই দুডাল হৈছে আন দুটা বাহু আৰু এইডাল হৈছে কৰ্ণডাল কেনেকৈ জানে সমকোণটোৰ অপজিটত থকাডালক কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় এতিয়া মন কৰা ইয়াত কৈছে যে সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ তাৰমানে এতিয়া ধৰি ল'লোঁ এই সমকোণী ত্ৰিভুজটোৰ এই বাহুডালৰ দিশটো A কৰ্ণডালৰ দিশ C আৰু এই বাহুডালৰ দিশ B এতিয়া কি কৈছে সমকোণী ত্ৰিভুজ এটাৰ কৰ্ণৰ বৰ্গ তাৰমানে Cৰ বৰ্গ মানে C স্কোৱাৰটো এই C স্কোৱাৰটো কি হৈছে আন দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান আন দুটা বাহুৰ বৰ্গ মানে কি Aৰ বৰ্গ A স্কোৱাৰ Bৰ বৰ্গ B স্কোৱাৰ আন দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান A স্কোৱাৰৰ আৰু B স্কোৱাৰৰ সমষ্টিৰ সৈতে C স্কোৱাৰটো সমান বুলি কৈছে চ' সমকোণী ত্ৰিভুজৰ এইটো এটা ধৰ্ম যে কৰ্ণৰ বৰ্গটো বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান তাৰমানে A স্কোৱাৰ প্লাছ B স্কোৱাৰ ইকুৱেল টু C স্কোৱাৰ বাকী দুটা বাহুৰ যদি বৰ্গ কৰি যোগ কৰি দিওঁ আমি কি পাই যাম কৰ্ণৰ বৰ্গটো পাই যাম হয়নে বাৰু এতিয়া এইটোৰ সৈতে
আমি কিছুমান সংখ্যাৰ ৰিলেশ্যন ঘটাম এতিয়া চোৱা এতিয়া ইয়াত কৈছে যে তোমালোকে এটা উদাহৰণ লোৱা যদি সমকোণ সংলগ্ন বাহু দুটাৰ দিক ক্ৰমে 4 আৰু 3 হয় তাৰমানে এইটো সমকোণৰ লগত সংলগ্ন বাহু হৈছে এইডাল আৰু এইডাল এই বাহুডালৰ দিক যদি 3 একক হয় এইডালৰ যদি 4 একক হয় আৰু এই কৰ্ণডালৰ দিক কিমান হ'ব চাওঁচোন বাৰু আমাক কৈছিলে যে এই বাহু দুটাৰ বৰ্গৰ যোগফলটো কৰ্ণৰ বৰ্গৰ সৈতে সমান আমাৰ 3 আৰু 4ক যদি বৰ্গ কৰি যোগ কৰি দিওঁ কিমান পাম 3 আৰু 4ক যদি বৰ্গ কৰোঁ 3 স্কোৱাৰ মানে 9 4 স্কোৱাৰ মানে 16 9 16 25 25টো কাৰ বৰ্গ 5ৰ বৰ্গ নহয় জানো হয়নে বাৰু 5ৰ বৰ্গ গতিকে আমি পাই গ'লো কৰ্ণডালৰ দিক হৈছে 5 বুজি পালানে যে সমকোণ সংলগ্ন বাহু দুটাক যদি বৰ্গ কৰি দিওঁ আমি কৰ্ণডালৰ দিশটো পাম কৰ্ণডালৰ দিশটো হয় কৰ্ণডালৰ দীঘৰ বৰ্গটো পাম কৰ্ণৰ বৰ্গটো বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান এই ফৰ্মুলাটো মনত ৰাখিবা এই ফৰ্মুলাটোত চি হৈছে কৰ্ণৰ দিশ এ আৰু বি হৈছে বাকী দুটা বাহুৰ দিশ এতিয়া আমি দুটা বাহুৰ দিশ যদি আমাক দিয়া থাকে কৰ্ণডালৰ দিশ উলিয়াবৰ কাৰণে আমি বাহু দুটাক বৰ্গ কৰি চাব লাগিব বৰ্গ কৰি চালে যিটো ভেলু পাম সেই ভেলুটো কাৰ বৰ্গ সেই ভেলুটোৱে হ'ব কৰ্ণডালৰ দিশ আজি এতিয়া আমি বাকী দুটা বাহুক বৰ্গ কৰি যোগ কৰি চালোঁ এটা ভেলু পালোঁ 25টো কাৰ বৰ্গ 5ৰ বৰ্গ নহয় জানো গতিকে 5টোৱে হৈছে কৰ্ণডালৰ দিশ গতিকে আমি তিনিটা সংখ্যা পালোঁ এই ধৰণে 3 4 5 3 4 5 এনেধৰণৰ তিনিটা সংখ্যাক পাইথাগোৰীয় ত্ৰিতয় বুলি কোৱা হয় গতিকে পাইথাগোৰীয় ত্ৰিতয়টো ক'ৰ পৰা আহিছে সমকোণী ত্ৰিভুজৰ এইটোক পাইথাগোৰাছৰ সূত্ৰ বুলি কোৱা হয় দেই এইটো হৈছে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছ নামৰ গণিতজ্ঞজনে আগবঢ়োৱা এটা সূত্ৰ সেই সূত্ৰৰ পৰাই আমি তিনিটা সংখ্যাৰ উমান পাইছোঁ আৰু সেই তেনেকুৱা ধৰণৰ সংখ্যাবোৰক কি বুলি কোৱা হয় পাইথাগোৰীয় ত্ৰিতয় বুলি কোৱা হয় অৰ্থাৎ 3 4 5 এটা হৈছে পাইথাগোৰীয় ত্ৰিতয় তিনিটা সংখ্যা মিলি এটা পাইথাগোৰীয় ত্ৰিতয় গঠন হৈছে আৰু যিকোনো তিনিটা সংখ্যা নহয় সেই তিনিটা সংখ্যাই এই সূত্ৰটো ফ'ল' কৰিব লাগিব তাৰমানে এতিয়া 3 4 আৰু 6টো পাইথাগোৰীয় ত্ৰিতয় নহয় 3 4 আৰু 6 পাইথাগোৰীয় ত্ৰিতয় নহয় কিয় নহয় কাৰণ 3ক যদি বৰ্গ কৰোঁ 9 পাম 4ক বৰ্গ কৰিলে 16 পাম আৰু সেই 9 আৰু 16ৰ যোগফলটো 25হে হয় আৰু 25টো কাৰ বৰ্গ 5ৰ বৰ্গ সেইবাবে 5টোহে 3 আৰু 4ৰ লগত পাইথাগোৰীয় ত্ৰিতয়ত পৰিব কথাটো বুজি পালা এতিয়া চোৱা 6 8 আৰু 10 এই তিনিটা পাইথাগোৰীয় ত্ৰিতয় হয়নে নহয় আমি চেক কৰি চাওঁ 6ক বৰ্গ কৰিলোঁ 36 হ'ল 8ক বৰ্গ কৰিলোঁ 64 হ'ল 36 64 যোগ কৰিলোঁ 100 হ'ল 100 হৈছে 10ৰ বৰ্গ তাৰমানে আমি সংখ্যা তিনিটা কি পালোঁ 6 8 আৰু 10 তাৰমানে 6 8 আৰু 10 এটা পাইথাগোৰীয় ত্ৰিতয় হয় বুজি পালানে তেতিয়াহ'লে আমাৰ ইয়াত যে কৈছে কোনকেইটা পাইথাগোৰীয় ত্ৰিতয় এই তিনিটা হয়নে নহয় এই তিনিটা হয়নে নহয় এই তিনিটা হয়নে নহয় আমি কি কৰিব লাগিব যিকোনো দুটাক স্কোৱাৰ কৰি চাব লাগিব স্কোৱাৰ কৰি চালে 3 নম্বৰটোৰ বৰ্গটোৰ সমান হয়নে নহয় আমি যোগফলটো চাব লাগিব ঠিক একদম এইটো ধৰণে তেতিয়াই গম পাম হয়নে নহয় বুজি পাইছানে এতিয়া আমি পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয়ৰ এটা ফৰ্মুলালৈ আহোঁচোন ফৰ্মুলাটো হৈছে যিকোনো স্বাভাৱিক সংখ্যা পিৰ বাবে পি যদি এটা স্বাভাৱিক সংখ্যা হয় পিটোক ইয়াত একতকৈ ডাঙৰ সংখ্যা বুলি ধৰা হৈছে যদি পিটো এটা স্বাভাৱিক সংখ্যা হয় তেনেহ'লে টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ প্লাছ 1 এই সংখ্যা তিনিটাৰ হৈছে পাইথাগোৰীয় ত্ৰিতয়ত পৰিব টুৱাইচ যদি পি এটা স্বাভাৱিক সংখ্যা হয় তেনেহ'লে এই টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ প্লাছ 1 এই তিনিটা এটা পাইথাগোৰীয় ত্ৰিতয়ত পৰে যিটোক তোমালোকে অথনি পাই অহা এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইকুৱেল টু চি স্কোৱাৰৰ লগত তোমালোকে কম্পেয়াৰ কৰিব পৰা তাৰমানে এ ঠাইত ইয়াত কোন আছে টুৱাইচ পি বিৰ ঠাইত কোন আছে পি স্কোৱাৰ মাইনাছ 1 আৰু চিৰ ঠাইত কোন আছে পি স্কোৱাৰ প্লাছ 1 এ ঠাইত টুৱাইচ পি আছে বুলি ক'ব লাগিব তেহে এ স্কোৱাৰ মানে টুৱাইচ পি হোল স্কোৱাৰ বিৰ ঠাইত পি স্কোৱাৰ মাইনাছ 1 আছে তেহে বি স্কোৱাৰ মানে পি স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ হ'ব চিৰ ঠাইত পি স্কোৱাৰ প্লাছ 1 আছে তেহে চি স্কোৱাৰ মানে পি স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ হ'ব বুজি পাইছানে সেইকাৰণে লিখিছে অৰ্থাৎ টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ প্লাছ 1 এটা পাইথাগোৰীয় ত্ৰিতয়টো গঠন কৰে এতিয়া কেনেকৈ এটা পাইথাগোৰীয় ত্ৰিতয়ৰ তিনিটা সংখ্যা নিৰ্ণয় কৰে চাবা দেই পি যিকোনো এটা স্বাভাৱিক সংখ্যা বুলি কৈছে ন যিটো পিতকৈ ডাঙৰ হ'ব পিতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা এটা ধৰি ল'লোঁ 4 তেনেহ'লে পি মানে যদি 4 লওঁ
টুৱাইচ পি মানে কিমান হ'ব টুৱাইচ পি মানে 4 দুগুণ 8 হ'ব হয়নে বাৰু একেধৰণে পি স্কোৱাৰ মাইনাছ 1 মানে কিমান হ'ব পি স্কোৱাৰ মানে কিমান 4 স্কোৱাৰ মাইনাছ 1 4 স্কোৱাৰ মাইনাছ 1 মানে কিমান 4 স্কোৱাৰ মানে 16 বিয়োগ 1 15 একেধৰণে পি ভেলু যদি মই ইয়াত আকৌ সেই 4টো বহাই দিওঁ 4 4 গুণ 16 যোগ 1 17 তাৰমানে 8 15 আৰু 17 এই তিনিটা হৈছে পাইথাগোৰীয় ত্ৰিতয় বুজি পালা এতিয়া এই ধৰণে অংকবোৰ আমি অনুশীলনীত কৰিবলৈ চাম প্ৰথমতে তোমাৰ অনুশীলনী 6.2 কুৱেশ্যন নম্বৰ 1 টোলৈ যাওঁ তলৰ সংখ্যাবিলাকৰ বৰ্গ উলিওৱা বুলি কৈছে 35 55 আৰু 95 এতিয়া ইয়াক কৰিবলৈ যাওঁতে 35ৰ বৰ্গ 35 স্কোৱাৰ তাৰমানে এইটো কেনেকৈ কৰিছোঁ জানানে তোমালোকে সাইডত কৰি চাব পাৰা 35ৰ স্কোৱাৰ মানে কি 35 * 35 5 5 গুণ 25 আৰু তিনি এই দুটা তিনি ভিতৰত কোনোবা এটাক 4 কৰি লোৱা 4 কৰি ল'লোঁ চ' 4 3 গুণ 12 গতিকে আমি ইয়াত কি বুলি লিখিব পাৰোঁ 1225 হয়নে বাৰু আমি মুখতে কৰিব নোৱাৰোঁনে বাৰু কেনেকৈ মুখত কৰিব পাৰিম 5ৰ স্কোৱাৰ মানে ডাইৰেক্ট 25 লিখি ল'লোঁ 3 স্কোৱাৰ তাৰমানে দুটা তিনি তাৰে এটা তিনিক 4 কৰি দিলোঁ চ' 4 3 গুণ 12 ঠিক সেইটো নিয়ম যদি ফ'ল' কৰোঁ 55ৰ বৰ্গ মানে কি 55 স্কোৱাৰ চ' 5 স্কোৱাৰ মানে কিমান 25 আৰু 5 দুটা আছেতো মানে 5ৰ স্কোৱাৰ মানে কি 55ত এনেকুৱা ধৰণে যেনেকৈ দুটা তিনি আহিছে তেনেকৈ দুটা 5ও আহিব তাৰে এটা 5ক যদি 6 কৰি লওঁ 6 5 গুণ কিমান আহিব 30 আহিব বুজি পালা একেধৰণে 95 স্কোৱাৰ 5ৰ স্কোৱাৰ মানে 25 আৰু 9 দুটা 9ৰ ভিতৰত এটা 9ক 10 কৰি ল'লোঁ 10 9 গুণ 90 বুজি পালা এনেকৈ ধৰণে আমি কৰিব লাগিব এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 2লৈ তিনিটা পাইথাগোৰীয় ত্ৰিতয় উল্লেখ কৰা মই এটা কৰি দিছোঁ চোৱা ধৰি ল'লোঁ পি ভেলু 5 পি ভেলু 1তকৈ ডাঙৰ হ'ব লাগিব বুলি কৈছিলে নহয় মই 1তকৈ ডাঙৰ পি ভেলু 5 ধৰি ল'লোঁ 5 ধৰি ল'লে টুৱাইচ পি পালোঁ 10 পি স্কোৱাৰ মাইনাছ 1 পালোঁ 24 পি স্কোৱাৰ প্লাছ 1 পালোঁ 26 গতিকে আৰু চাইড ল'লোঁ যে 10 স্কোৱাৰ প্লাছ 24 স্কোৱাৰ এইটো কিমান হ'ব 25 স্কোৱাৰ লিখিলোঁ এইটো 26 স্কোৱাৰ হ'ব দেই 26ৰ স্কোৱাৰ গতিকে পাইথাগোৰীয় ত্ৰিতয়টো হ'ব 10 24 আৰু 26 বুজি পালানে ঠিক একেধৰণে তোমালোকে আৰু দুটা উলিয়াব লাগে তিনিটা কৈছিলেতো মই এটা উলিয়াই দিছোঁ তোমালোকে ইয়াৰ নেক্সটটো কেনেকৈ কৰিবা পি = 6 ধৰিবা চ' টুৱাইচ পি মানে কি আহিব 2 * 6 12 পি স্কোৱাৰ মাইনাছ 1 মানে কি আহিব 6 স্কোৱাৰ মাইনাছ 1 36 মাইনাছ 1 35 পি স্কোৱাৰ প্লাছ 1 মানে কি আহিব 6 স্কোৱাৰ প্লাছ 1 36 প্লাছ 1 37 তাৰমানে তোমাৰ কি আহিব 12 এপিনে কিমান আছিলে 35 আৰু 37 এই তিনিটা হ'ব পাইথাগোৰীয় ত্ৰিতয় আৰু এটা লাগে না পি = 7 ধৰিবা তেনেকৈ ধৰণে তিনিটা নাম্বাৰ উলিয়াবা সেই তিনিটা পাইথাগোৰীয় ত্ৰিতয়ত পৰিব বুজি পালানে বাৰু আজিলৈ ভিডিঅ' ইমানতে সামৰিলোঁ নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান অংক ডিছকাশ্যন কৰিম তোমালোকে বাকী দুটা এই কুৱেশ্যন নম্বৰ 2ৰ তিনিটা পাইথাগোৰীয় ত্ৰিতয় উলিয়াবলৈ কৈছেতো মই এটা উলিয়াই দেখুৱাইছোঁ একদম এইটো ধৰণে পি = 6 আৰু পি = 7 লৈ তোমালোকে আৰু দুটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰি পেলাবা হ'ব ঠিক আছে